পথ দুর্ঘটনা সংঘটিত হয়েছে? আজি চাওক ৰাতিপুৱা বুলি কোনো কথা নাই, ৰাতি দিনৰ 24 ঘণ্টাৰ ভিতৰতে আমাৰ ইয়াত যি ধৰণে গাড়ী ঘোড়া চলি আছে, আজি 4 লাইনযুক্ত ৰাস্তা হোৱাৰ পিছৰ পৰা ভাবিছিলোঁ ৰাস্তা হোৱাৰ লগে লগে আমি আৰামত চলিব পাৰিম, ইয়াত সৌন্দৰ্যও হ'ব। কিন্তু যি ধৰণৰ গাড়ী ঘোড়াৰ অত্যাচাৰ চলি আছে, আজি 1-1.5 বছৰ আগৰ পৰা ডাম্পাৰৰ বহুত জেগাত মানুহৰ মৃত্যু হৈছে ডাম্পাৰৰ এক্সিডেণ্টৰ ফলত। আজি আমাৰ দোলাবাৰী আৰু বাটামাৰী এই অঞ্চলত চাওক, এইটো ৰাস্তা আমাৰ এক সাইডৰ ৰাস্তা 4 লাইনযুক্ত ৰাস্তা, কিন্তু আমাৰ ইয়াত মানুহ বাটামাৰী অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ এটা ৰাস্তা, ইয়াত এটা মানুহ যোৱা ৰাস্তা নাই। আজি উল্টা সাইডৰ গাড়ী আহি এই ৰাতিপুৱা যি এক্সিডেণ্ট হৈছে আপোনালোকে চাব পাৰে যে লগে লগে ইয়াত স্পট ডেড, তাৰ পৰা চুচৰাই আনি ইয়াত পেলাইছে। ইয়াত ডিভাইডাৰৰ কাৰণে আমি কিমান প্ৰশাসনক জনাইছোঁ, আপোনালোকৰ মাধ্যমেৰে মই প্ৰশাসনক আকৌ অনুৰোধ জনাব বিচাৰিছোঁ, অতি পলমে অতি সোনকালে ইয়াত ডিভাইডাৰৰ ৰাস্তা বনাব লাগে আৰু আমাৰ বাটামাৰী মানুহ অহা যোৱা কৰিবৰ কাৰণে এইফালে এটা ৰাস্তাৰ খুবেই অত্যন্ত জৰুৰী। আজি প্ৰশাসনৰ সার্ভিস রুট নথকাৰ কাৰণে এই দুৰ্ঘটনা হৈ আছে। আজি প্ৰশাসন ইয়াত আহিছে, ডিচি ছাৰো আহিছিলে, মই নিজে কৈছিলোঁ যে এইখিনি ৰাস্তা আপোনালোকে সোনকালে বনাই দিয়ক। আজি ৰাস্তাত যি দুৰৱস্থা হৈ আছে আপোনালোক সকলোৱে চাইছে যে এটা দিন বাকী নাযায়। আমাৰ ভোজখোৱা চাপৰিৰ পৰা ভোমাৰৰ পৰা আদি কৰি প্ৰত্যেক দিনেই দুৰ্ঘটনা হৈ আছে। আজি 2-3 দিন আগতো আপোনালোকে গম পাইছে, আপোনালোকে বাতৰি সংগ্ৰহ কৰিছে যি ধৰণৰ অত্যাচাৰ হৈ আছে গাড়ীৰ এক্সিডেণ্টৰ ফলত। মই আপোনালোকৰ মাধ্যমে আকৌ প্ৰশাসনক বা অসম চৰকাৰক মই অনুৰোধ জনাম যে আপোনালোকে যিমান সোনকালে পাৰে এই ৰাস্তাৰ সমস্যাটো সমাধান কৰি দিব বুলি আমি আশাবাদী।